শোণিতপুৰ জিলাৰ অন্তৰ্গত মাজ ৰৌমাৰী কছাৰী গাঁৱত সৃষ্টি হৈছে ভূমিকেন্দ্ৰিক বিবাদ। ভূমি বিবাদক কেন্দ্ৰ কৰি মাজ ৰৌমাৰী কছাৰী গাঁৱত আয়োজন কৰা হ'ল ৰাজহুৱা সভা। উল্লেখ্য যে মাজ ৰৌমাৰী কছাৰী গাঁৱত থকা ৰাজহুৱা খেলপথাৰৰ ভূমি কেন্দ্ৰ কৰি সৃষ্টি হৈছে সংঘাত। অভিযোগ অনুসৰি বিগত ৩০০ বছৰ ধৰি বড়ো সম্প্ৰদায়ৰ এখন ক্লাবৰ দখল কৰি থকা ৰাজহুৱা খেলপথাৰত বৰ্তমান মুছলমান সম্প্ৰদায়ৰ একাংশ লোকৰ চকু পৰিছে। বৰ্তমান খেলপথাৰৰ ভূমি মুছলমান লোকসকলে তেখেতলোকৰ দখলত ল'ব বিচাৰিছে। সেয়ে আজি কেইবাটাও সংগঠনৰ উদ্যোগত মাজ ৰৌমাৰী কছাৰী গাঁৱত অনুষ্ঠিত কৰিলে উক্ত ৰাজহুৱা সভা। উক্ত সভাত প্ৰায় ৭টাকৈ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এতিয়া প্ৰশ্ন হ'ল, কাৰ নেতৃত্বত এইসকল লোকে এনেধৰণৰ কাৰ্য কৰিবলৈ সাহস কৰিলে সেয়া উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে পোহৰলৈ আহিব। এই সন্দৰ্ভত মাজ ৰৌমাৰী কছাৰী গাঁও মহিলা সমিতিৰ সভানেত্ৰী কবিতা বড়োৰ মন্তব্য। এই সভাটো মানে আমাৰ যিটো কেওলাং লাইমন ক্লাবৰ নামত থকা যিখিনি 185 দাগ নম্বৰ মাটিটোৰ কাৰণে হৈছে। কাৰণ সেইটো আমাৰ কেওলাং লাইমন ক্লাব আজিৰ ক্লাব নহয়, বহুত পুৰণা ক্লাব, যিহেতু মই সেইটো গাঁৱত নহাৰ আগতে গঠন কৰা। সেইটো তেখেতসকলে মানে দুদিনমান খেলিছিলে, মানে মানুহ হিচাপে আমিও খেলিব দিছিলোঁ। খেলাততো কাৰো বাধা নাই, সেইটো কাৰণে আমি খেলিব দিছিলোঁ। তেখেতসকলে এতিয়া খেলিব পোৱাটোৱে মানে সেইটো নামটো বসুন্ধৰা মিছন বসুন্ধৰা 3.0ত তেখেতসকলেও মানে এপ্লাই কৰি দিলে। আমি আগতে অনলাইন কৰিছোঁ, তাৰপিছত সিহঁতে অনলাইন এপ্লাই কৰি দিছে। যিহেতু দুইটা পক্ষই অনলাইন এপ্লাই কৰাৰ কাৰণে বসুন্ধৰা 3.0ত আমাৰ CDC বাইদেউসকলে বা COসকলে সেইটো মানে ৰিজেক্ট কৰি দিয়া হৈছে। কাৰণ সেইটো যিহেতু আমাৰ আগৰ ককা আইতাই কষ্ট কৰি পিনি যিখন মাটিডোখৰ আমাৰ কাৰণে থৈ গৈছিলে, আৰু আমি 2019 চনলৈকে আমাৰ ৰাইজে কেওলাং লাইমন ক্লাবৰ ল'ৰা নামত মানে খাজনা মাৰাও আছে। চৰকাৰে বসুন্ধৰা 3.0 যিহেতু আগৰ তুৰ্জু মাটিখিনিহে অনলাইন ম্যাদী কৰিব পৰা যিটো সুযোগটো দিছিলে, এই সুযোগটোত আমি ভাবোঁ যে আমাৰ অধিকাৰটো আছে, আমাৰ অধিকাৰ বেছি আছে। যিহেতু তেখেতসকলে আমাক কয় আপোনালোকৰ সংখ্যা কম আছে, সংখ্যা কম কাৰণে আমি একো কৰিব নোৱাৰে বুলি ভাবিছে। সিহঁতে কয় আমাৰ মানুহ বেছি, আমাৰ ডিমাণ্ড বেছি, আমি যিকোনো কৰিম বুলি ক'লে কৰিব পাৰোঁ, যিখিনি ল'ম বুলি ক'লেও আমি ল'ব পাৰোঁ। কিন্তু মই আজি এইখন সভাত আমাৰ বিভিন্ন দল সংগঠন, হিন্দু আমাৰ যিটো সনাতন ধৰ্মৰ বজৰং দল বা মাতৃ শক্তি সুৰক্ষা প্ৰমুখ, এপছু, বজৰং দল আৰু বাঙালী ফেডাৰেশ্যন, আচ্ছা আৰু এপছু সকলোকে আমি মাতি আনি আমাৰ যিখিনি মানে সমস্যা হৈ আছে, সেই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰিম তাৰ কিছুমান পৰামৰ্শ পাম নেকি, সেইটো বুলি আমি ইয়াত মিটিং আয়োজন কৰা হৈছে। আমি মিটিংখন লোৱাত বিপক্ষে দলকো আমি নিমন্ত্ৰণ কৰা হৈছিল, বাৰে বাৰে ফোন কৰা হৈছিলে। তেখেতসকলে আমাৰ মানে যিটো ফোন কল ৰেছপন্স নিদিয়ে, তাৰ বাবে আমি ঘৰতো গৈ তেখেতসকলক মাতি আহিছোঁ, তথাপিও তেখেতসকলে অহা নাই। আৰু আমাৰ যিটো গামবুঢ়াক চৰকাৰে ইয়াত আমাৰ পিতা হিচাপে ৰাখি থৈ দিছে। কাৰণ গামবুঢ়াক এনেই ৰাখি থোৱা নাই, তাক দৰমহা দি আমাৰ কোনডোখৰ মাটি কাৰ হয়, কোনখিনি কাৰ অধিকাৰ হয়, সেইটো চাবৰ কাৰণে গামবুঢ়াক ৰখা হৈছিল। কিন্তু গামবুঢ়াই আমাক চাৰ্টিফিকেট দিয়াৰ পিছত আমি অনলাইন ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট টাইমত আমি অনলাইন কৰিলোঁ। তাৰপিছত লাষ্ট ডিচেম্বৰত কেনেকৈ মিয়াসকলক মানে বেলেগকৈ চাৰ্টিফিকেট দিব পাৰিলে, সেইটো আমি জানিব বিচাৰোঁ। কাৰণ হিন্দু মানুহ হৈ পিনি আমাৰ ওচৰত দুটা পক্ষৰ মাজত তৰোৱাল দি পিনি মানে যুঁজ লাগিব, যিটো দিছে সেইটো আমি পচন্দ কৰা নাই। তাৰমানে এতিয়া যেনেকৈ হ'লেও আমাৰ মাটিটো আমাৰ হ'ব লাগে, সেইটোৱে আমাৰ দাবী। যিমানখিনি দল সংগঠন আহিছে তেখেতসকলে আমাক সহায় কৰক, আমাক মানে ৰাস্তা দেখুৱাওক, আমাৰ মাটিক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। কাৰণ চাৰিওফালে যিহেতু মানে আজিৰ দিনত মুহুৰীয়ে হওক বা মণ্ডলে হওক প্ৰায়ভাগে মুছলিম সম্প্ৰদায়ৰ মানুহখিনি হৈ গৈছে। আৰু মই ভাবোঁ যিহেতু বিপক্ষে দলে আমাৰ অনলাইন কৰাৰ পিছত অনলাইন কৰিছে, নিশ্চয় সিহঁতৰ এজন ছাত্তাৰ নামৰ মানে মুহুৰী আছে, তেখেতে চাগে মনে মনে ৰাস্তাখিনি দেখাই দিছে। আমাৰতো চিটাকপিত নাম আছে, লেণ্ড বেংকত নাম আছে, তাৰপিছত খাজনা ৰচিদ আছে 2019 চনলৈকে দিয়া। সিহঁতে এতিয়াহে লেণ্ড বেংকত ভৰাইছে। লেণ্ড বেংকত ভৰা কথাটো কোনো ডাঙৰ কথা নহয়, ভৰাব পাৰে, কিন্তু তাতে নিয়ম উচুল থাকিব লাগে। কাৰণ যিবিলাক মানুহে আগৰে পৰা কি বুলি কয় খাজনা মাৰি আছিলে, তেখেতসকলৰহে অধিকাৰটো থাকিব লাগে। কিন্তু মই নিয়ম নীতিখিনি ইমান CDC অফিচে হওক বা চাৰ্কল অফিচে হওক আমাক ৰেছপন্স ইমান দিয়া হোৱা নাই। কাৰণ
আমাৰ যিখিনি দাবী আমি সেইটো পাব লাগে, মই সেইটোৱে আশা কৰিছোঁ। আৰু তেখেতসকলে আমাক মানুহ কম বুলি বা কম পৰিয়াল মানুহ আছে আমি গোটেইখিনি মাটিটো ল'ব পাৰিম বুলি ক'লেও নহ'ব, কাৰণ আমাৰ চাৰিওফালে হিন্দুৰ, আমাৰ সনাতন ধৰ্মৰ ভাই ককাই সকলোৱে আছে। আমি আশা কৰিছোঁ সকলোৱে আমাক ছাপৰ্ট কৰিব। ঠিক এনেধৰণে আমি আজি সেই মিটিংখন আয়োজন কৰা হৈছে, কিন্তু তেখেতসকলে কিয় অহা নাই সেইটো নাজানো। মেইন পইণ্টটো মই গামবুঢ়াক ভুল বুজিছোঁ। গামবুঢ়াই যেনেকৈ হ'লেও এতিয়া আমাক সেইটো মাটিটো হেৰি কৰি দিব লাগে। আৰু তেখেত দুটা পক্ষক মানে চাৰ্টিফিকেট দিছে, গামবুঢ়া চাৰ্টিফিকেট, যিটো আমাৰ গেওলাং লাইমন ক্লাবে অলৰেডি ডিচেম্বৰৰ কিমান তাৰিখত কৰিছিলে জানো, মানে আগত কৰিছে, কিন্তু মুছলিম সম্প্ৰদায়ৰ মানুহখিনি পিছত কৰিছে। কিন্তু আমি কাৰো বিতৰ্কত সোমাই যোৱা নাই, বিতৰ্কত আহিছে সিহঁতে, আমিতো এক্সট্ৰাকৈ কৰি ল'লোঁ, কিন্তু সিহঁতে পিছত সোমোৱাৰ কাৰণে মই দায়ী সিহঁতক ভাবোঁ। কাৰণ সিহঁতে কি হিচাপত আমাৰ লগত যুঁজিছে সেইটো ক'ব নোৱাৰোঁ। আৰু সিহঁতে আমাক এতিয়া আমাৰ লাইফৰ কাৰণে ভয় কৰিবলগীয়া হৈছে। যোনে মানুহ ইফালে যায় সিহঁতে দম দিয়ে, আমাৰ লগত যোন হিন্দু ভাইহঁতে মানে ছাপৰ্ট দিয়ে সিহঁতক দম দিয়ে, মানে মাৰি পেলাম। মোকো কৈছে 15 আগষ্টৰ দিনাখন, সেই 15 আগষ্টৰ দিনাখনত মানে আমাৰ ল'ৰা ছোৱালীয়ে হাঁহ কুকুৰাৰ এনেই কম্পিটিশ্যন বল খেলাম বুলি এই জংঘলটো কাটিব গৈছিলে, কোনো মাৰ্ডাৰ কৰিব যোৱা নাই। তাৰমানে গছটো কি বুলি কয়, তামোল গছৰ দুটা গলকিপাৰ কৰিবৰ কাৰণে বল খেলাব নিছিলে। তেতিয়া ঠিক কিমান বাজিছে, 1টামান বাজিছে নেকি, তেতিয়া নুৰজামাল আৰু গামবুঢ়াই মিলি পিনি পুলিচ আনি আমাৰ মাটিৰ পৰা আমাক খেদাই দিছে। সেইটো মোৰ প্ৰুফ আছে, ভিডিঅ' আছে আমাৰ। কিন্তু আমাৰ দুখ লাগিছে, কাৰণ এজন হিন্দু মানুহৰ গামবুঢ়া হয়, গামবুঢ়াৰ নাম দীপেন বৰা হয় ন, দীপেন বৰা গামবুঢ়া। এই দীপেন বৰা গামবুঢ়াই কি অধিকাৰত কৰ মানে সাহস পাই পিনি আমি খিলন দিয়া এই ভূমিপুত্ৰক আমাৰ নিজৰ মাটিৰ পৰা খেদাই দিবৰ অধিকাৰ পালে, সেইটো আমাক লাগে। কাৰণ আমি হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।